a short break, I am again with you for discussing our ongoing topic, that is the sound of music part 1, which was that Evelyn Glennie listens to music without hearing it. Already we have discussed a few paragraphs of the lesson. ছাত্ৰ ছাত্ৰীসকল, আমি আমাৰ আলোচনা কৰি থকা ইভলিন গ্লেনি লিসেন্স টু মিউজিক উইদাউট হিয়াৰিং ইট নামৰ পাঠটিৰ ইতিমধ্যে 7টা পেৰাগ্ৰাফৰ বিষয়ে আলোচনা কৰিলো। আৰু মাত্ৰ 3টা পেৰাগ্ৰাফ আমাৰ আলোচনা কৰিবলৈ আছে, আৰু সেই 3টা পেৰাগ্ৰাফ আলোচনা কৰাৰ মানসেৰে আজি আমি প্ৰেজেন্টেশন পাৰ্ট 3 লৈ আগবাঢ়িছো। আশা ৰাখিছো তোমালোক সকলোৱে সুৰক্ষিত হৈ আছা আৰু নিশ্চয় সাৱধানে চৰকাৰে ঘোষণা কৰা লকডাউনৰ নিয়ম নীতি ভালদৰে মানি চলিছা। নিশ্চয় তোমালোকে সন্মুখত কিতাপখন লৈ লৈছা। আমি পেৰাগ্ৰাফ কেইটা আৰম্ভ কৰাৰ আগত ইয়াৰ আগৰ আলোচনাত আমি কি পাইছিলো মনত পেলাওচোন আহা। Once she had overcome this hurdle, Evelyn began her career in music. She got admission in the Royal Academy of Music, London, and scored the highest marks in the history of the Academy. Evelyn says that hard work and dedication towards her goal helped her achieve success. যে এবাৰ যেতিয়া তেওঁ নিজৰ শৰীৰৰ ভিন ভিন অংগৰে মিউজিকৰ সংগীতৰ মাত্ৰাবোৰ অনুধাৱন কৰিব পৰা হ'ল, তাৰ পাছত আৰু তেওঁ সংগীতকৈ জীৱনৰ মূল লক্ষ্য হিচাপে ললে আৰু তেওঁ দুপদুপে আগবাঢ়ি গ'ল। ইতিমধ্যে তেওঁ কি হ'ল, ৰয়েল একাডেমি অফ মিউজিক লণ্ডনৰ সেই তাত তেওঁ চিট পালে, তেওঁ এডমিশ্যন হৈ গ'ল আৰু তাত সৰ্বোচ্চ নম্বৰ লাভ কৰি তেওঁ কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হ'ল। আৰু এই গোটেইখিনিৰ কাৰণে ইভলিনে কি বুলি কৈছে যে তেওঁৰ কঠোৰ পৰিশ্ৰম আৰু ডেডিকেশ্যন, অক্লান্ত ত্যাগ বা সাধনা, সেই সাধনাৰ জৰিয়তে তেওঁক কোনফালে লৈ গ'ল, নিজৰ লক্ষ্যত উপনীত হোৱাৰ ফালে বা কৃতকাৰ্যতাৰ ফালে তেওঁক লৈ যাবলৈ সক্ষম হ'ল। গতিকে এইকেইটা কথা আমি আগৰ ক্লাছত পাইছিলো, সেইকেইটা কথা মনত ৰাখি আমি পিছৰ অংশলৈ আগবাঢ়ি যাওঁ। Paragraph 8. Not surprisingly, Evelyn delights her audiences. যে আচৰিত হোৱা কথা নহয়, এভলিনে দৰ্শকক খুব সুন্দৰকৈ আপ্লুত কৰিব জানে। In 1991, she was presented with the Royal Philharmonic Society's prestigious Soloist of the Year Award. এতিয়া 1991 চনত তেওঁ ৰয়েল ফিলহাৰমনিক ছচাইটিয়ে আগবঢ়োৱা Soloist of the Year বছৰটোৰ একক বাদ্যযন্ত্ৰী হিচাপে তেওঁ পুৰস্কাৰ পাবলৈ সক্ষম হ'ল। Now Evelyn is a delight to hear. She gives very good solo performance, and that is why in 1991 she was presented with the award, that is Soloist of the Year, given by Royal Philharmonic Society. Then says master percussionist James Blades. James Blades নামৰ সেই বাদ্যযন্ত্ৰীজনে ইভলিনৰ বিষয়ে কি কৈছে? God may have taken her hearing, but he has given her back something extraordinary. What we hear she feels far more deeply than any of us. That is why she expresses music so beautifully. তোমালোকৰ মনত পৰিছেনে, আমি এই লেসনটো আৰম্ভণিতে বিফৰ ইউ ৰিড বুলি যে পাইছিলো, এই বাক্য কেইটা তাত লিখা আছিলে। সেই কথাকেইটা কোনে কৈছিলে? মাষ্টাৰ পাৰকিউচনিষ্ট জেমছ ব্লেডে কৈছিল ইভলিনৰ বিষয়ে। গতিকে সেইখিনি কথা আমি তেতিয়া পাইছিলো যে তেওঁৰ পৰা ভগৱানে হয়তো শুনা শক্তিটো লৈ গুচি গ'ল, কিন্তু অসাধাৰণভাৱে তেওঁ বেলেগ ধৰণে অনুভৱ কৰিব পৰা এটা শক্তি দিলে। সেইবাবেই সংগীত পৰিবেশন কৰিব পাৰে so beautifully, বৰ সুন্দৰভাৱে। That is said in these lines. Extraordinary means not general, সাধাৰণ নহয়, সেইটোকে আমি অসাধাৰণ বুলি ক'ব পাৰো। কাষৰ ভিডিঅ'টোত চোৱা কিমান সুন্দৰভাৱে ইভলিনে মিউজিক বজাই আছে, কিন্তু তেওঁ কাণেৰে শুনা নাই, শুনিছে শৰীৰৰ ভিন ভিন অংগসমূহে।
Now paragraph 8 is completed and probable questions from that paragraph. How do audience feel in Evelyn's program? Evelyn's program audience কেনে ধৰণৰ অনুভৱ কৰে? Audience always feel delighted to watch Evelyn's program. Then what award did she win in 1991? In 1991, Evelyn won Soloist of the Year award given by Royal Philharmonic Society. The next, who was James Blake? James Blake কোন আছিল? He was a master percussionist. The next question, how does Evelyn express music? Evelyn music কেনেদৰে পৰিবেশন কৰে? So beautifully Evelyn expresses music. Now the paragraph 9. Evelyn confesses that she is something of a workaholic. Evelyn স্বীকাৰ কৰে যে তেওঁ কি বুলি কৈছে workaholic. Workaholic means যি কাম নাথাকিলে বেয়া পায়, কাম কৰি 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 ইমানেই অভ্যস্ত হৈ পৰিলে যে কাম যদি কৰা নহয় তেওঁ থাকি আমনি পায়। গতিকে ইভলিনে সেইটো স্বীকাৰ কৰিছে যে তেওঁ কিবা অনবৰতে ব্যস্ত হৈ থাকি তেওঁ আজিকালি ব্যস্ত নহলেহে বেয়া পায়। গতিকে প্ৰতি মুহূৰ্ততে তেওঁ মিউজিকৰ লগতে জড়িত হৈ থাকে। ৱৰ্ড নোট চোৱা, workaholic ইনফৰ্মেল ইংলিছত ইউজ কৰা হয় a person who finds it difficult to stop working, যে কাম বন্ধ কৰিলে যি কষ্ট অনুভৱ কৰে। That is the next, I have just got to work often harder than classical musicians but the rewards are enormous. এভলিনে কৈছে যে মই যেন অনবৰত কাম কৰিয়ে ভাল পাওঁ, বিশেষকৈ বেছি কাম কৰে, কিমান কাটকৈ বেছি কৰে যিসকল ক্লাছিকেল মিউজিচিয়ান সেই সকলতকৈও তেওঁ যথেষ্ট কষ্ট কৰে। বাট দ্য ৰিৱাৰ্ডছ আৰ এনৰ্মাছ, কিন্তু তেওঁ যিখিনি পুৰস্কাৰ পাইছে সেইখিনিও তেওঁ কষ্টতকৈ যথেষ্ট পুৰস্কাৰ পাইছো বুলি তেওঁ ক'ব বিচাৰে। তেওঁ যিহেতু অতি সৰল সহজ মনৰ অধিকাৰী, গতিকে তেওঁ পুৰস্কাৰসমূহ জোখতকৈ বেছি বুলি কৈছে। Apart from the regular concerts, Evelyn also gives free concerts in prisons and hospitals. এতিয়া চোৱা, এভলিনে প্ৰতিদিনে নিয়মীয়াকৈ তেওঁৰ কি থাকে কনচাৰ্ট অনুষ্ঠান থাকে, তাৰ উপৰিও তেওঁ ফ্ৰী কনচাৰ্ট দিয়ে, বিনামূলীয়াকৈ তেওঁ অনুষ্ঠান পৰিবেশন কৰে ইন prisons and hospitals, কাৰাগাৰ আৰু চিকিৎসালয়ত তেওঁ কি কৰে সেই ৰোগীসকল বা কাৰাগাৰত বন্দীসকলৰ উদ্দেশ্যে বাদ্যযন্ত্ৰ পৰিবেশন কৰি আমোদ দিবলৈ চেষ্টা কৰে আৰু সেয়া বিনামূলীয়াকৈ। গতিকে এইটোৰ পৰা তেওঁৰ মানৱীয় প্ৰমূল্যবোধ প্ৰকাশ পাইছে। She also gives high priority to classes for young musicians. High priority, খুব বেছি প্ৰাধান্য দিয়ে কোনখিনি কাৰণে? young musicians সকলৰ যিবোৰ শ্ৰেণী, যিসকলে যুৱ প্ৰজন্মৰ ব্যক্তিয়ে সংগীতজ্ঞ হোৱাৰ ইচ্ছা কৰে, বাদ্যযন্ত্ৰ শিকাৰ ইচ্ছা কৰে, তেওঁলোককো তেওঁ পাঠ দান কৰে। গতিকে সেইটো এটা তেওঁৰ ব্যক্তিত্বৰ আন এক উদাহৰণ। Anne Rieslin of the Beethoven Fund for Deaf Children says she is a shining inspiration for deaf children. They see that there is nowhere that they cannot go. এতিয়া বিথোভেন ফাণ্ডৰ এন ৰিছলিনে কৈছে ইভলিনৰ বিষয়ে যে তাই হ'ল নুশুনা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এক উৎসাহজনক চৰিত্ৰ। কি কাৰণে? কাৰণ তেওঁলোকে গম পাইছে ইভলিনৰ ষ্টৰী পঢ়ি বা জানি তেওঁলোকে নিজে অনুভৱ কৰিছে যে কোনো ঠাই নাই যলৈ যাব নোৱাৰি, অৰ্থাৎ নিজে বিচৰা কাম যে কৰিব নোৱাৰি এতিয়াৰ পৰা নাভাবে আৰু, কাৰণ ইভলিনে যেতিয়া পাৰিলে তেওঁলোকেও নিশ্চয় পাৰিব। সেই অনুভৱটো কাৰ মনলৈ আহিব? এই কাণেৰে নুশুনা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আহিব। বিথোভেন ফাণ্ডৰ এন ৰিছলিনে সেই কথাটোকে ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যে কৈছে। আৰু এভলিন ইজ এন ইনস্পিৰেশ্যন ফৰ অল, she is an ideal. After knowing Evelyn's story, the children who cannot hear also feel that they can do everything. They can fulfill all their green dreams. তেওঁলোকৰ সেউজীয়া সপোনবোৰ সাৰ্থক কৰিব পাৰিব বুলি সাহস কেতিয়া পাব? যেতিয়া ইভলিনৰ দৰে ছোৱালীৰ কৃতকাৰ্যতাৰ ষ্টৰী পঢ়িব। So all of my performances are based on entirely what I experience and not by learning a piece of music, putting on someone else's interpretation of it, buying all the CDs possible of that particular piece of music, and so on and so forth. After completing the paragraph 9, let us discuss the questions.
Apart from regular concerts, where does Evelyn perform? Evelyn নিয়মীয়া অনুষ্ঠানৰ উপৰিও ক'ত ক'ত তেওঁ অনুষ্ঠান পৰিবেশন কৰে? She performs in prisons and hospitals apart from regular concerts. The next, in which point does she give priority? তাই বেছিকৈ গুৰুত্ব কোনটো বিষয়ত দিয়ে? Classes for young musicians. The next, what does Anne Rislin say about Evelyn? Evelyn বিষয়ে Anne Rislin কি কৈছে এতিয়া আমি পাইছিলো যে she is a shining inspiration for the deaf. Paragraph 10. Evelyn Glennie has already accomplished more than most people twice her age. Accomplish means achieved. অৰ্থাৎ তাইৰ দুগুণ বয়সৰ ব্যক্তিয়েহে যিখিনি পাব লাগিছিল ইভলিনে কিন্তু এতিয়াই পালে সন্মান আৰু পুৰস্কাৰৰ ক্ষেত্ৰত কৈছে she has brought her percussion to the front of the orchestra and demonstrated that it can be very moving. সৰ্বসাধাৰণতে কি হয় অৰ্কেষ্ট্ৰেল ৱৰ্কত মিউজিকেল ইনষ্ট্ৰুমেণ্টৰ যেতিয়া গ্ৰুপ থাকে সাইলোফোন ড্ৰাম সেইবোৰ সদায় শেষৰ ফালে থাকে লাষ্টত থাকে বা সাইডত থাকে কিন্তু ইভলিনে ইমান সুন্দৰকৈ তাক পৰিবেশন কৰি তেওঁ যেহেতু অকল সাইলোফোন ড্ৰাম সেই বাদ্যযন্ত্ৰৰ ওপৰতে তেওঁ অনুষ্ঠান গীত নোগোৱাকৈ কৰে গতিকে সেই পৰিবেশন কৰা অনুষ্ঠানটোৰ বাবে তেওঁ সাইলোফোন ড্ৰাম সেইখিনি সন্মুখ ভাগত ৰাখি ইমান এক্টিভলি তেওঁ পৰিবেশন কৰে তেওঁক চাই থাকি ইমানেই আমোদ পায় সামগ্ৰিক পৰিবেশটো তেওঁ অতি আকৰ্ষণীয় কৰি তোলাত সক্ষম হ'ল She has given inspiration to those who are handicapped. People who look to her and say, if she can do it, I can. So, Evelyn কেনেধৰণে প্ৰেৰণাৰ উৎস হৈ পৰিছে যেতিয়া handicapped people সকল handicap means the person who has some sort of physical or mental deficiency who are differently able সেই বিশেষভাৱে সক্ষম ছাত্ৰ ছাত্ৰীসকলে তেওঁলৈ চাই ক'ব পাৰে বা প্ৰতিজন ব্যক্তিয়ে তেওঁলৈ চাই অনুভৱ কৰে if she can do it যদি তাই কৰিব পাৰিছে I can মই পাৰিম সেই ভাৱটো বাকি সকলো বিশেষভাৱে সক্ষম ছাত্ৰ ছাত্ৰী বা ব্যক্তিৰ মনলৈ আহিবলৈ ধৰিলে and not the least she has given enormous pleasure to millions আৰু এটো স্বীকাৰ কৰিবই লাগিব যে নিযুত ব্যক্তিক বা নিযুত দৰ্শকক তেওঁ খুব আকৰ্ষণীয়ভাৱে বাদ্যযন্ত্ৰ পৰিবেশন কৰি আনন্দ দিবলৈ সক্ষম হৈছে and this is all about your lesson Evelyn Glennie listens to music without hearing it. It is written by Deborah Cowley or it was interviewed by Deborah Cowley. এটো এটা সাক্ষাৎকাৰ Deborah Cowley এনে ধৰণে তেওঁৰ লগত কথা বতৰাৰ মাজেৰে তেওঁৰ ওপৰত যিখিনি কথা গম পালে সেইখিনি তেওঁৰ জীৱনক আধাৰ হিচাপে লৈ এই পাঠটোত ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যে এৰি দিছে গতিকে ইয়াৰ পৰা শিকিবলগীয়া কথাখিনি আমি নিতান্তই মনত ৰখা প্ৰয়োজন Now probable questions from the paragraph 10 What has Evelyn achieved? Evelyn কি লাভ কৰিলে Evelyn has achieved already more than most people twice her age. Then, what change did she make for percussion? বাদ্যযন্ত্ৰৰ ক্ষেত্ৰত কি সলনি কৰিছিল She brought percussion to the front of orchestra. সন্মুখ ভাগলৈ হৈছিল Now, let's have a review. আমাৰ কি শিকিলো তাৰ ওপৰত এটা ৰিভিউ কৰো আহা We have learned that Evelyn has been workaholic and has been rewarded enormously. তেওঁ ইমানেই কামত ব্ৰতী হৈ থাকে যে তেওঁ কামৰ পৰা যদি কেতিয়াবা বিৰতি পায় তেতিয়াহে তেওঁ আমনি বোধ কৰে Then her life is an example of inspiration for the differently able persons. Evelynৰ জীৱন হ'ল বিশেষভাৱে সক্ষম সকলৰ বাবে এক প্ৰেৰণাৰ উৎস তেওঁৰ জীৱনেই প্ৰেৰণাৰ উৎস সেইসকলৰ বাবে Then in addition to her regular concerts, she gives free concerts in prison and hospitals. Regular concert উপৰিও তেওঁ prison or hospitalতো তেওঁ বাদ্যযন্ত্ৰ পৰিবেশন কৰি আমোদ দিয়ে Then after all she prefers teaching the young musicians. মুঠৰ ওপৰত ইভলিনে সদায় গুৰুত্ব দিয়ে যুৱ প্ৰজন্মৰ যিসকলে সংগীত শিকিয়ে থাকে বাদ্যযন্ত্ৰ বজোৱাৰ ইচ্ছা প্ৰকাশ কৰি থাকে সেইসকলক কিন্তু তেওঁ যথেষ্ট গুৰুত্ব দিয়ে
Now, textual questions and answers. Thinking about the text jodi tumaloke swa, tat ketaman proshno paba. The first question, answer these questions in a few words or a couple of sentences is: how old was Evelyn when she went to the Royal Academy of Music? Eto ami already prothom ongshote discuss korisilu, tar uttor tumaloke nije likhiba. The next question, when was her deafness first noticed? When was it confirmed? Teo ketia লক্ষ্য কৰা হৈছিল নুশুনাটো আৰু সেই নুশুনা তেওঁ যে নুশুনে কেতিয়া নিশ্চিত হৈছিল? এইকেইটা কোৱেশ্যনৰ আনসাৰো আমি অলৰেডি আলোচনা কৰিলো। নেক্সট আমি যদি চাওঁ যে answer each of these questions in a short paragraph, এটা paragraphত 30টা 40টা ৱৰ্ডৰ ভিতৰত যে দিবলগীয়া answer কেইটামান আছে। First question to কি? Who helped her to continue with music? What did he do and say? তেওঁ মিউজিকত সহায় কৰি কোনে দিছিল আৰু তেওঁ কি কৈছিল? Master percussionist Ron Forbes helped Evelyn to continue with music. He spotted her potential and inspired her to feel music some other way instead of hearing. He played two large drums by tuning into different notes and made Evelyn realize that she could feel the sound of higher drums in the upper part of the body and the lower drums could be felt through the waist down. By repeating this exercise, Evelyn could easily feel even the small sounds with the help of different parts of her body. এই সম্পূৰ্ণ কথাকেইটা তোমালোকে সোমাবলৈ চেষ্টা কৰিব লাগিব, কাৰণ পাৰকিউচনিষ্ট ৰন ফৰ্বছে তেওঁৰ পটেনচিয়েল ধৰা পেলাইছিল আৰু তেওঁ উৎসাহ যোগাইছিল যে তুমি বাদ্যযন্ত্ৰ বজোৱাত সহায় হ'ব পাৰিবা, খালি তোমাৰ কি কৰিব লাগিব, কাণৰ সলনি অন্য ধৰণেৰে শুনাৰ বা অনুভৱ কৰাৰ চেষ্টা কৰিব লাগিব। আৰু ইভেলিনে সেই দুটা ড্ৰামৰ জৰিয়তে, ডাঙৰ আৰু সৰু ড্ৰাম কেইটাৰ জৰিয়তে প্ৰেক্টিচ কৰি অনুভৱ কৰিবলৈ শিকিলে যে উচ্চ কম্পনাংক বা উচ্চ মাত্ৰাৰ শব্দবোৰ তেওঁ কঁকালৰ ওপৰলৈকে অনুভৱ কৰিছে আৰু নিম্ন মাত্ৰাৰ শব্দবোৰ তেওঁ কঁকালৰ তললৈকে অনুভৱ কৰিছে। The next question, name the various places and causes for which Evelyn performs. বিভিন্ন ঠাইবোৰ আৰু কাৰণবোৰ উল্লেখ কৰিবলৈ কৈছে যে য'ত য'ত ইভলিনে পৰিবেশন কৰে বাদ্যযন্ত্ৰ। Answer may be Evelyn Glennie, the internationally renowned percussionist, gives solo performances in regular concerts with a hectic schedule. তেওঁ এখন ব্যস্ত সময়সূচী লৈ বিশ্বৰ খ্যাতনামা এই শিল্পীগৰাকীয়ে কি কৰে, নিয়মীয়া অনুষ্ঠান পৰিবেশন কৰে। Self-confidence and strong determination enabled her to have mastery over a large number of percussion instruments. আৰু তেওঁৰ আত্মবিশ্বাস কৰা গুণৰ বাবেই তেওঁ সহস্ৰাধিক বাদ্যযন্ত্ৰ বজাব পৰা অৰ্হতা তেওঁ অৰ্জন কৰিলে। A person with a humanitarian spirit, Evelyn gave free concerts in prison and hospitals. মানৱীয় দৃষ্টিভংগীৰ বা মানৱীয় চিন্তাধাৰাৰ এগৰাকী ব্যক্তি হিচাপে ইভলিনে বিনামূলীয়াকৈ কাৰাগাৰ আৰু চিকিৎসালয়ত কি কৰে, তেওঁৰ বাদ্যযন্ত্ৰ পৰিবেশন কৰি সেই ৰোগী আৰু কাৰাবন্দীসকলকো আমোদ দিয়ে। Besides, teaching young musician is her top priority. তাৰোপৰি যুৱ প্ৰজন্মৰ সংগীত শিল্পীসকলকো তেওঁ খুব গুৰুত্ব প্ৰদান কৰি শিক্ষা দিয়ে। Well then, now there is a task for yourself. তোমালোকৰ বাবে এটা ঘৰুৱা কাম আছে, যিটোক আমি হোম এছাইনমেণ্ট বুলি কৈছো। সেই কামটো তোমালোকে নিজে এই আলোচনা কৰা বিষয়সমূহৰ পৰা যুগুতাই তোমালোকৰ বিদ্যালয় শিক্ষাগুৰুক দেখাবলৈ চেষ্টা কৰিবা। What is the question? Answer the question in 2 or 3 paragraphs. 100 পৰা 150টা শব্দৰ ভিতৰত এই তলৰ প্ৰশ্নটো তোমালোকে লিখিবা as a home assignment. How does Evelyn hear music? Evelyn কেনেধৰণে সংগীত শুনিছিল? অনুভৱ কৰাৰ কথাখিনি আমি ইয়াত সোমাবই লাগিব। তোমালোকে তেওঁৰ শুনা শক্তি নোহোৱাৰ পৰা কেনেধৰণে সকলে হতাশ কৰিছিল আৰু ৰন ফৰ্বছ নামৰ বাদ্যযন্ত্ৰীজনে কেনেধৰণে তেওঁলোক সেইখিনি অনুশীলন কৰাই শৰীৰৰ বিভিন্ন অংগৰে শুনিবলৈ সক্ষম কৰাই তুলিছিল আৰু তাৰ পিছত কেনেদৰে তেওঁ ডিটাৰমিনেশ্যন আৰু হাৰ্ড ৱৰ্ক, কঠোৰ পৰিশ্ৰম আৰু আত্মবিশ্বাসেৰে কেনেদৰে আগবাঢ়ি গৈছিল, সেই গোটেই কথাখিনি সামৰি এটা উত্তৰ যুগুত কৰি তোমালোকৰ বিদ্যালয়ৰ শিক্ষাগুৰুক দেখুৱাবা আৰু সেইখিনিৰ ওপৰতেই তোমালোকে
পৰীক্ষাৰ বাবে নিজকে সাজু কৰি তুলিম Okay then my dear students thank you for your kind cooperation মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ সহযোগিতাৰ বাবে তোমালোকক মই ধন্যবাদ জ্ঞাপন কৰিছো আৰু আমি আলোচনা কৰি গৈ থকা ইভলিন গ্লেন নামৰ লেসনটো ইয়াতেই শেষ কৰিছো লগতে আমি আহি থকা দ্বিতীয় ইউনিটৰ যিবোৰ আমাৰ ভিডিও লেসন সেই পাঠসমূহৰ আলোচনাসমূহত তোমালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছো ধন্যবাদ